এইফালে আমাৰ দেহাৰ ৰুমটো হৈ গ'ল সি যে কিমান ফূৰ্তি পাব দেখিলে নহয় এয়া চাওক দেহাৰ ৰুমটো এইটো তাৰ ৰুমটো অকনমান ডাঙৰ কৰি বনাইছো নমস্কাৰ মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰিছো ভালে আছে মোৰো ভাল আৰু এটা পুৰা বৰষুণৰ বতৰ দেখিছেনে ইয়াৰ পৰা বৰষুণ পৰি আছে দেহাক স্কুল থৈ আহিলো এতিয়া মই যাম ঘৰ মানে কি মিস্ত্ৰী কাম চলি আছে কিন্তু যোৱা কালি কৰিব পাৰিলে পৰহিনাখন যোৱা পৰহি মানে কৰিব নোৱাৰিলে বৰষুণৰ কাৰণে আৰু এতিয়া আকৌ বৰষুণ দিছে হয়তো কাম কৰিব পৰা নাই চাগে কাম কৰেহে আকৌ বৰষুণ দিয়ে আকৌ খামৰে এনেকুৱা হৈ আছে একদম মানে খং উঠি আছে সেইটো কাৰণে কিয় ইমান বৰষুণ দি আছে নেৰা নেপেৰা বৰষুণ আৰু এতিয়া মই ভাবিছো মিস্ত্ৰীৰ ওচৰৰ পৰা আহোঁগে কাৰণ কিবা এটা দিওঁগে বোলো মানে মই ইয়াত আছো ন অলপমান মনটো কিবা কিবি লাগি আছে আৰু যেহেতু বৌ মানে স্কুল আহি যায় মাকো অকলে অকলে কৰিব দিব ভাল নালাগে কিবা কিবি ৰুটি চুটি বনাবলৈ কৰিবলৈ আৰু মোৰো এনেকুৱা হৈছে মানে ময়ো দৌৰা দৌৰি হয় মই ইয়াৰ পৰা গৈ ৰুটি বনাই দিবলৈও মানে বহুত টাইম লাগিছে কাৰণ দেহা আকৌ আহিবৰ হৈ যায় তো সেইটো কাৰণে ভাবিছোঁ আজি ফল মূল তাৰপিছত মিঠাই এনেকৈ কিবা কিবি অলপমান লৈ যাম দি থৈ আহিম বস্তু তেওঁলোকে নিজে কৰে বাৰু হ'লেও মানে মই নিজে দি থৈ আহাটো মনটো শান্তি লাগে আৰু তাকে কালিৰ পৰাই ভাবি আছোঁ দিবৰ মই চান্সো পোৱা নাই কাৰণে আজি ভাবিছোঁ নাই পটাপট এতিয়া দেহাক থৈ আহিছোঁ মই টমটমতে গৈ পেলাই সেইখিনি বস্তু দি থৈ আহিমগৈ বোলো আৰু আপোনালোককো দেখাম অলপমান কিমানখিনি আগবাঢ়িছে মই নিজে চাব পৰা নাই আজি গৈ পেলাই চামহে যিয়ে নহওক বহুত শান্তি পাইছোঁ মনটো নিজৰ এটা সপোন মানে এনেকৈ পূৰ হ'বলৈ গৈ আছে আপোনালোকৰ আশীৰ্বাদত ইমানখিনি হৈছে গতিকে আপোনালোককতো ধন্যবাদ কেনেকৈ যে দিম মই এনেকৈ সদায় ছাপোৰ্ট কৰি যাব এতিয়া বলক বজাৰ চজাৰ কৰোঁ আৰু আপোনালোককো দেখাম যিহেতু জল্দি হ'ব পাৰে আহোঁতে মানে কি অকণমান দেৰি হৈ যায় যদি সেইটো কাৰণে মানে ভাবিছোঁ চব্জিকেইটা কাটি পেলাই যাওঁ তেতিয়া মানে আহি পটাপট বহাই দিব পাৰিম কাৰণ দেহা স্কুলৰ পৰা আহিব ন সেইকাৰণে এনেকৈ আৰু মই বহুত দৌৰা দৌৰি হৈ গম পাইছেনে উপায়ো নাই এতিয়া অকলশৰীয়া মানুহ যিহেতু চবফালে চাব লাগিব কৰিবই লাগিব এতিয়া আজি বনাম লেচেৰি মাহ সেইকাৰণে লেচেৰি মাহ কাটি আছোঁ আৰু বনাম অমিতা মায়ে অমিতা দি পঠাইছিলে অমিতা খাৰ দি পেলাই বনাম বুলি ভাবিছোঁ সেয়া আৰু এইফালে ভাবিছোঁ আধা বনাই থৈ যাওঁ মানে লেচেৰি মাহকেইটা বনাই থৈ যাওঁ তাৰপিছত আহি পেলাই অমিতাটো বনাম নহ'লে আকৌ ভয় লাগে মানে দেৰি হৈ যাব বুলি ভয় লাগে এইটো বেছি আছে তাকে এইফালে বৰষুণটো অকণমান কমিছে সেইকাৰণে মনটো ভাল লাগিছে বৰ নাহিলে হ'ল আৰু নহ'লে মোৰ কাম নহ'ব বহাই দিছোঁ হে ভগৱান ইমান পানী হৈছে বুলি গমেই পোৱা নাই নহয় এনেকৈ হ'লে বানপানী হৈ যাব দেখোন হে ৰাম কৃষ্ণ বলক 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 কলো লৈ লৈছোঁ এইফালে মা আহি আছে মাকো লৈ যাওঁ বোলো হা ববৰাতিও নপৰে ববৰাতিৰ পৰা অকণমান পিছতহে ৰদ হলা ওচৰত পৰিব আৰু মানে ৰদ হলাও পাব নালাগে মানে মাজতে মায়ে এইফালে চাহ বনাই লৈ আহিছে হ'বলা আৰু এইফালে মই বস্তুবোৰ লৈছোঁ দা চাহ লৈ আহিছে যে চাহ বনাই আনিছানে মই হেৰি ললো এয়া কল ললো তাৰপিছত ভেজ পেটিছ লৈছো গজা লৈছো আৰু ব্ৰেড লৈছো খাব পাৰিব আৰু ন চাহৰ লগত এইফালে মোৰ মৰমৰ ঘৰটো হ'বলৈ গৈ আছে আধা আধি হৈছেই ৱাল গাঠিছে তেওঁলোকে আৰু এয়া চাওক আপোনালোকক দেখাই দিওঁ ভালকৈ এইটো হ'ব মানে ফ্ৰণ্ট ছাইড আৰু এইখিনি বাৰান্দা হ'ব খোলা থাকিব সেইফালে দৰজা খিৰিকী আৰু এইফালে এটা ৰুম হ'ব সেইটো কি ৰুম হ'ব আপোনালোকক জনাম বাৰু
ফাৰ্ষ্টে আপোনালোকক ড্ৰয়িং ৰুমটো দেখাই দিছোঁ। ড্ৰয়িং ৰুমটো অকণমান ডাঙৰ কৰিছোঁ কাৰণ টিভি পেনেল আৰু চোফা এনেকৈ থ'ম বুলি এটা মানে হেৰি কৰি থৈ দিছোঁ, আৰু এইফালে ডাইনিং থ'ম, সেইকাৰণে অকণমান ডাঙৰ কৰি থৈছোঁ। আৰু এইফালে আমাৰ দেহাৰ ৰুমটো হৈ গ'ল। সি যে কিমান ফূৰ্তি পাব দেখিলে নহয়। এয়া চাওক দেহাৰ ৰুমটো এইটো। তাৰ ৰুমটো অকণমান ডাঙৰ কৰি বনাইছোঁ যাতে সি ভৱিষ্যতে মানে আৰু বেলেগ একো কৰিব নালাগে, একেবাৰতে বনাই দিছোঁ। আৰু এইফালে কিটচেনটো হ'ব, আৰু মোৰ ৰুমটো অলপমান কৰিডৰ টাইপ হ'ব। ৰ'ব দেখাই আছোঁ। এয়া এইফালে কৰিডৰৰ নিচিনা এটা হ'ব, তাৰ ভিতৰেদি সোমাই এইফালে মোৰ ৰুমটো ৱাল গাঁঠি হৈ গৈছে বাৰু। খালি মানে কি এই চুকে যে দিব লাগে ন এনেকৈ খুটাখিনি, সেইখিনি মানে ঢালাইখিনি দিয়া নাই, সেইখিনি দিব। বাকী এইটো মোৰ ৰুমটোতকৈ দেহাৰ ৰুমটো অকণমান ডাঙৰ দিছোঁ। আৰু এইফালে আকৌ এনেকৈ ওলাই আহি ৰাইট চাইডে বাথৰুমটো হ'ব। বাথৰুমৰ কাম কৰি আছিলে, মানে ৱালটো গাঁঠি আছিলে। আৰু মই গোঁসাই ঘৰটো ইণ্টেৰিয়ৰ ডিজাইনত কৰিম বুলি ভাবিছোঁ, অকণমান জেগা থৈ দিছোঁ। এই ৰুমটোৰ ওচৰতে সিফালে হ'ব গোঁসাই ৰুমটো, সেইটো ইণ্টেৰিয়ৰ ডিজাইনত কৰিম। আৰু এই ৰুমটো কি হ'ব মই আপোনালোকক স্পেচিয়েলকৈ সেইটো পিছত ক'ম, আৰু এইটো স্পেচিয়েল ৰুম হ'ব। আৰু মই কাঠৰ লগোৱা নাই দেই, বহুতে সুধিব পাৰে। আজিকালি এইটো এনেকুৱা ওলাইছে যিটো মানে মই ভালটো লগাইছোঁ, এইটো 3500 লৈছে, মই দামটো কৈ দিছোঁ। এনেই 2000তো পাই যায়, কিন্তু মই অলপ ভালটো লগাইছোঁ। আৰু কাঠৰ দিয়া নাই, কাঠৰ এখনেই দিছোঁ, সেইখন আগফালে দিছোঁ, দেখুৱাম বাৰু। এইটো পিছফালে দৰ্জাখনতো মই সেনেকুৱাই দিছোঁ। মুঠ 5খন দৰ্জা, 4খন দৰ্জা মই এনেকুৱাই লগাইছোঁ। খালি কাঠৰখন মই ফ্ৰণ্ট চাইডে দৰ্জাখনত লগাইছোঁ, সেইখন দৰ্জা অকণমান ডাঙৰো আছে, ভাল কাঠে লগাইছোঁ বাৰু। এয়া কাঠটো লগাই দিছোঁ। যিহেতু দেহা আৰু ময়ে থাকিম, গতিকে ইমান বেছি ৰুম দিয়া নাই, আৰু যিকেইটা ৰুমেই বনাইছোঁ আহল বহলকৈ বনাইছোঁ। আৰু এইখিনি বাৰাণ্ডা হ'ব। কাম কৰি আছে যিহেতু, গতিকে নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব কিমান কাম আগবাঢ়িছে। এইফালে মই আহি আকৌ হিয়া পালোহি, মানে মই অথনি ঘৰৰ পৰা, য'ত ঘৰ বনাই আছিলে তাৰ পৰা দেহাক লৈ আহিলোঁগৈ, কাৰণ দেহাই স্কুললৈ দেৰি হৈ গৈছিলে, মোৰ মোবাইলত চাৰ্জ নাছিলে, সেইটো কাৰণে পুতুককৈ তাক লৈ আহিলোঁ। আৰু আহি টিউশ্যন কৰাই আকৌ মই আহি পালোঁহি ঘৰ। আৰু মই 5-6 দিনমানৰ কাৰণে আহিছোঁ। কিয় আহিছোঁ এইটো আপোনালোকক নেক্সট ব্লগত ক'ম, এতিয়া নকওঁ। এতিয়া মই কেৱল আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ যে বহুত বেছি ধন্যবাদ। আপোনালোকক যে কেনেকৈ ধন্যবাদ দিম, ইমানখিনি কেৱল আপোনালোকৰ বাবেই হৈছে, কাৰণ আপোনালোকে ইমান বেছি ছাপোৰ্ট কৰিছে কাৰণে মই আজি যিমানেই নহওক ইমানখিনি কৰিব পাৰিছোঁ। আৰু বেলেগৰ কাৰণে হয়তো, বা কিছুমানৰ কাৰণে হয়তো এইটো সাধাৰণ কথা হ'ব পাৰে, কিন্তু মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা। আৰু আপোনালোকক মই সেইটো কাৰণে সকলো বস্তু দেখুৱাই আহিছোঁ, যাতে মোক দেখি অইন কোনোবাইও যাতে কৰিব পাৰে, সাহস পায়। সেইটো কাৰণে মই মোৰ জাৰ্ণিটো দেখাই আছোঁ যে মই ক'ৰ পৰা ক'লৈ গৈ আছোঁ। মই নকওঁ যে মই বহুত বেছি ওপৰলৈ গৈছোঁ, মই বহুত ডাঙৰ কাম কৰিছোঁ, কিন্তু যে মোৰ কাৰণে মই যিখিনি কৰিছোঁ, মোৰ কাৰণে বহুত মানে সকলোৰে এটা সপোন থাকে যে নিজৰ ঘৰ এখন হওক, ঘৰখন এনেকুৱা হওক তেনেকুৱা হওক। আৰু ময়ো সেনেকৈ ভাবিয়ে ইমানখিনি কৰিছোঁ। মোৰ কাৰণে মানে বহুত এইখিনি, আৰু আপোনালোকৰ আশীৰ্বাদ আছে বাবে ইমানখিনি পাৰিছোঁ। আৰু ঘৰৰ মানুহে বহুত বেছি ছাপোৰ্ট কৰে মোক, মা, দেউতা, দাদা, বৌ, অংকি, ভাইটি চবেই মোক বহুত বেছি ছাপোৰ্ট কৰে। চবতকৈ বেছি মই মোৰ মাৰ কথা ক'ব লাগিব। মায়ে বহুত বেছি ছাপোৰ্ট কৰে, বহুত বেছি সাহস দিয়ে মোক। আৰু বাকী আপোনালোকতো আছেই। আৰু মোৰ বহুত খাচ কিছুমান ফ্ৰেণ্ড আছে, যিয়ে মোক বহুত বিপদত মানে চায়, কিবা অসুবিধা হ'লে সিহঁতেও মোক বহুত বেছি মানে হেল্প কৰে। গতিকে থেংক ইউ। আৰু আপোনালোককো বহুত বেছি ধন্যবাদ, এনেকৈ সদায় ছাপোৰ্ট কৰি যাব। এতিয়া মিস্ত্ৰী ঈদৰ আগলৈকে, ঈদ আহি আছে যিহেতু, ঈদৰ আগলৈকে তেওঁলোকে যিমানখিনি পাৰে কৰিব। আপোনালোকক দেখাম বাৰু ফিনিছটো কিমানখিনিলৈকে কৰিছে। এতিয়া বৰ্তমান এইখিনি দেখাইছোঁ, কৰি আছে যিহেতু কাম। আৰু তাৰপিছত তাৰপৰা আহি পেলাই আকৌ বাকীখিনি কাম কৰিব, মানে ঈদৰ পিছত আকৌ আহিব যেতিয়া, তেতিয়া কৰিব। গতিকে সেয়াই আৰু আপোনালোকক
মনৰ পৰা বহুত বেছি ধন্যবাদ আকৌ এবাৰ সদায় এনেকৈ ছাপোৰ্ট কৰি যাব আৰু এটা কথা কওঁ যে মই বহুতে মোক সুধি থাকে যে ইমান পইচা ক'ত পাইছা সেনেকৈ বুলি সোধে সঁচা কথা ক'ব গ'লে মোক কাৰো পৰা 1 টকা মই পইচা লোৱা নাই ভগৱানৰ কিবা এতিয়ালৈকে ল'ব লগা হোৱা নাই আৰু বাকী মানে ক'ৰ পৰা বুলি ক'বলৈ মোৰ ইনকামৰ থ্ৰু এইটোৱেই ইউটিউবেৰে মই কাম কৰি আছোঁ বা ইনষ্টাগ্ৰামত মই পাওঁ পইচা কিছুমান মানে ইনষ্টাগ্ৰামৰ ইউটিউবে যেনেকৈ পইচা দিয়ে ইনষ্টাগ্ৰামে যেনেকৈ পইচা নিদিয়ে কিন্তু ইনষ্টাগ্ৰামৰ থ্ৰুৱেদি পইচা আহে এড চেড কৰিলে তেনেকৈয়ে মই ঘৰ বনাই আছোঁ আৰু বহুতে ক'ব পাৰে যে এনেকৈনো আৰু পাৰে নেকি আৰু বেলেগ কিবা ৰাস্তা থাকিব পাৰে আৰু কৈছেও তেনেকুৱা একো বেলেগ মোৰ ৰাস্তা নাই মই কাৰোৰ পৰা 1 টকা পইচা মই লোৱা নাই বোলে কাৰোবাৰ পৰা খুজি মই এইখিনি পইচা লৈছোঁ তেনেকুৱা একো নাই আৰু সেইকাৰণে মই অলপকৈ কামবোৰ কৰিছোঁ একেবাৰতে গোটেইখিনি কৰা নাই ষ্টেপ বাই ষ্টেপ আপোনালোকক কৈছোঁৱে সেনেকৈ কৰিছোঁ আৰু সেইটোৱে আৰু আপোনালোকৰ সেইকাৰণে কৈছোঁ পইচা ক'ত পায় মানে কমেণ্টত সুধি থাকে গতিকে বহুত ছোৱালী আছে নিজৰ ঘৰ নিজে বনাব খোজে ল'ৰাবিলাকেতো পাৰেই বাৰু ছোৱালীবিলাকক বিশেষকৈ কৈছোঁ বহুতে ভাবে মই নোৱাৰিম কিন্তু তেনেকুৱা একো নাই মনত সাহস থাকিব লাগিব বহুতৰ কথা আওকাণ কৰিব লাগিব ঘাট প্ৰতিঘাতৰ মাজত মই যিমানখিনি পাৰ কৰিছোঁ ভাবিলে বহুত কেতিয়াবা দুখ লাগে এতিয়াও বহুত কথা শুনো মানুহৰ পৰা বহুত মানুহৰ মুখা খোল খোৱা দেখিছোঁ আৰু এইটো একো নতুন কথা নহয় আপোন হওক পৰ হওক বহুত মানুহৰ মুখা খোল খায় দেখি দুখ লাগে কান্দো বহুত কিবাকিবি কয় শুনো এখন কাণেদি শুনো এখন কাণেদি উলিয়াই দিওঁ কেতিয়াবা হেৰি কৰোঁ তো সেনেকৈয়ে দিনবোৰ গৈ আছে আৰু এইবোৰ শুনি থাকি ৰখি একো লাভ নাই নিজৰ কাম নিজে কৰি থাকিব লাগে গতিকে আপোনালোকক দেখাই যাম ফিউচাৰত কি কৰোঁ কেৱল আপোনালোকে মোৰ লগত থাকিলেই হ'ল আৰু বাছ দেহা আৰু মোক এনেকৈ আশীৰ্বাদ কৰিব আপোনালোকে গতিকে এতিয়া মই শুওঁ দেহাও শুইছে এতিয়া ৰাতি মই ভিডিঅ'টো বনাই আছোঁ কাইলৈৰ পৰা আকৌ ইয়াৰ পৰা অহা যোৱা কৰিব লাগিব দেখাই মিস্ত্ৰী থকা কেইদিন মই ইয়াতে থাকিব লাগিব আৰু কি কথা কিহৰ কাৰণে মই আহিব লগা হৈছে সেইটো আপোনালোকে নেক্সট ব্লগত গম পাব আৰু যি নহওক ভগৱানে সকলোকে ভালে ৰাখক আজিলৈ বিদায় লৈছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই